স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি চৰকাৰে ৰাজ্যত ৰূপায়ণ কৰিছিল ব্যয়বহুল আঁচনি অমৃত সৰোবৰ আঁচনি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো লাখ লাখ টকা ব্যয় সাপেক্ষে ৭৫টাকৈ অমৃত সৰোবৰ পুখুৰী খান্দিছিল চৰকাৰে। পিছে বঙাইগাঁও জিলাত অমৃত সৰোবৰ আঁচনি এতিয়া প্ৰশাসনত পৰিণত হৈছে। অমৃত সৰোবৰ আঁচনিৰ পুখুৰীত নাই এটোপাল পানী। এই দৃশ্য বঙাইগাঁও জিলাৰ সৃজন গ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত আমবাৰী বাৰেগড় পঞ্চায়তৰ টিলাপাৰাত ৰাজ্য চৰকাৰ অমৃত সৰোবৰ আঁচনিৰ পুখুৰী। বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাত পৰিত্যক্ত অৱস্থাত আছে অমৃত সৰোবৰ আঁচনিৰ পুখুৰীসমূহ। অমৃত সৰোবৰ আঁচনিৰ মুখ্য উদ্দেশ্যে বাণিজ্যিক ভিত্তিত একত্ৰিতভাৱে কৃষি কাৰ্য ৰূপায়ণৰ লগতে মৎস্য উৎপাদনকে ধৰি কৃষকসকলক প্ৰয়োজনীয় পানীৰ উৎস সৃষ্টি কৰা। ইয়াৰ পৰিৱৰ্তে স্থানীয় একাংশ লোকে উক্ত পুখুৰীটোৰ পাৰত কিছু পৰিমাণে ৰঙালাওৰ খেতি কৰাহে পৰিলক্ষিত হয়। আঁচনিৰ ৰূপায়ণত একাংশ বিষয়া কৰ্মচাৰী অবাধ দুৰ্নীতি অথবা বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ ফলতে প্ৰায় ১৫ লাখ টকা ব্যয় সাপেক্ষে অমৃত সৰোবৰ আঁচনিৰ অধীনত নিৰ্মাণ হোৱা টিলাপাৰ অমৃত সৰোবৰ আঁচনিৰ পুখুৰী সম্প্ৰতি এক মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। সরোবর মানে পানির উৎস, পানি থাকিব লাগে। অমৃত সরোবর, অমৃতৰ নামত বিজেপি গভর্নমেন্টে বৃহৎ দুর্নীতি কৰিলে। অমৃত বৃক্ষৰোপণৰ নামত দুর্নীতি, অমৃত কলহৰ নামত দুর্নীতি আৰু অমৃত সরোবৰৰ নামতো দুর্নীতি। অমৃত সরোবৰৰ নামত অসমত ইমানেই দুর্নীতি হল যাক আমি বৰ্ণনা কৰিব নোৱাৰো। আজি অমৃত সরোবর বুলি ক'লে পানীৰ উৎস পানী থাকিব লাগিছিল। এই সরোবৰৰ জৰিয়তে জনসাধাৰণৰ কিবা উপকাৰ হ'ব লাগিছিল, যেহেতু কল্যাণকামী ৰাষ্ট্ৰত উৎসবিলাক স্কিমবিলাক জনসাধাৰণৰ কল্যাণৰ কাৰণে হয়। কিন্তু অসমৰ ক্ষেত্ৰত দেখা যায় অসমত যিমান আঁচনি ধৰিছে জনসাধাৰণৰ কল্যাণৰ কাৰণে নহয়, নেতা পুলি নেতাৰ কল্যাণৰ কাৰণেহে এই আঁচনিবিলাক ধৰা হৈছে। আজি অসমৰ যি অমৃত সরোবর সম্পূৰ্ণৰূপে বিফল। আজি বঙাইগাঁও জিলাত ৭৫টাকৈ অমৃত সরোবর খান্দিলে ৭৫টাৰ অমৃত সরোবৰত ৭০টাতে পানী নেই। ৭টাত পানী আছে, সেই ৭টা খান্দিছে ক'ত? ৱাছলেণ্ডত, মানে আপোনাৰ বিলত খান্দিছে, যাৰ ফলত সেই ৭টা আছে আৰু এই কেইটাও ব্যক্তিগত কিছু মানুহক লিজত দিছে। আজি অমৃত সরোবৰৰ এই যে আজি খেতি কৰিছে বা কাবাক লিজত দিছে, আচলতে লিজত দিয়াৰ ক্ষেত্ৰত এইবিলাক কৰিছিল নেকি? কৰা নাছিল। এইবিলাক কৰিছিলে বিনোদ আমোদৰ কাৰণে। জ্যেষ্ঠ নাগৰিকসকলক ইয়াতে মানে আপোনাৰ ঘৰ থাকিব, ৰেষ্ট হাউচ থাকিব, ইয়াতে আপোনাৰ কি কয় পাৰ্ক থাকিব, সেই পাৰ্কত আবেলি আহি ল'ৰা ছোৱালীয়ে ঘূৰিব, খান্দিব, খেলিব। কিন্তু দেখা যায় ইষ্টিমেট মতে একো হোৱা নাই আৰু এই স্কিমৰ পৰা অনাগত দিনতো অসমৰ জনসাধাৰণৰ কোনো লাভ নহয়। গতিকে আমি বিচাৰিছোঁ কি যে এই অমৃত সরোবৰৰ যিখিনি স্কিম CBI ইনকুৱাৰী হ'ব লাগে আৰু CBI ইনকুৱাৰীৰ জৰিয়তে যিসকলে দোষী সাব্যস্ত হয় তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে ভাৰত চৰকাৰে। অভয়াপুৰীৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।